নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৰুণোদয় আঁচনিৰ পৰা নাম কটা গ'ল ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ। ৰাজ্যৰ জিলাই জিলাই কৰ্তন হৈছে শ শ মহিলাৰ নাম, আৰু কৰ্তন হোৱা মহিলাসকলে ৰাজপথত ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। দীৰ্ঘদিন ধৰি অৰুণোদয় আঁচনিৰ ধন পাই থকাৰ পিছত কিয় হঠাৎ নাম কটা গ'ল, আৰু ইয়াক লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ হিতাধিকাৰীৰ। আপোনাৰ নামক কৰ্তন হৈছে নেকি? যোৱা মাহত আপুনি অৰুণোদয় টকা পাইছেনে নাই কমেণ্টত জনাওক। অৰুণোদয় আঁচনিৰ পৰা নাম কটা গ'ল ৰাজ্যৰ শ শ মহিলাৰ। জিলাই জিলাই মহিলাৰ প্ৰতিবাদ। দীৰ্ঘদিন ধৰি অৰুণোদয় পাই থকাৰ পিছত হঠাৎ কিয় নাম কটা গ'ল? নাম কটা যোৱাৰ পিছতেই শ শ মহিলা ওলাই আহিছে ৰাজপথলৈ। মৰিয়নিত বহু দৰিদ্ৰ হিতাধিকাৰীৰ নাম কটা গ'ল অৰুণোদয় আঁচনিৰ পৰা। যোগ্য হিতাধিকাৰীৰ বিপৰীতে অযোগ্য হিতাধিকাৰী এই আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ, আৰু এই সন্দৰ্ভত অভিযোগৰ আঙুলি উঠাইছে পঞ্চায়ত সভাপতি আৰু নেতাকৰ্মীৰ বিৰুদ্ধে। মৰিয়নি সমষ্টিৰ 56 নং দক্ষিণ কৰঙা গাঁও পঞ্চায়তৰ মহিলাৰ প্ৰতিবাদ, আৰু ইফালে মৈৰাবাৰীৰ বৰচাপৰি পঞ্চায়ততো নাম কটা গ'ল বহু মহিলাৰ, আৰু নাম কৰ্তন হোৱাৰ পিছতেই ৰাজপথত মহিলাৰ প্ৰতিবাদ। আৰু এইদৰে ৰাজ্যৰ ভিন্ন জিলাত হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন হৈছে অৰুণোদয় আঁচনিৰ পৰা। আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে, আপোনাৰ নাম আছেনে নাই কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। গুৱাহাটীৰ লগতে সমগ্ৰ অসমত ধূলিৰ ধুমুহাৰ ভয়ংকৰ ৰূপ। উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছে গুৱাহাটী মহানগৰবাসীৰ। ধূলিৰ বতাহ ধুমুহাৰ ফলত ভয়ংকৰ পৰিৱেশ গুৱাহাটীত, আৰু এই ধুমুহাৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে আপুনি। উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছে গুৱাহাটী মহানগৰবাসীৰ। ধূলিৰ বতাহ ধুমুহাই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে গুৱাহাটীৰ লগতে সমগ্ৰ অসমত। অত্যন্ত প্ৰদূষিত হৈ পৰিছে গুৱাহাটীৰ বায়ুমণ্ডল। শুকান বতৰত ধূলিময় কৰি তুলিছে গুৱাহাটীক। অত্যন্ত নিম্নগামী হৈছে গুৱাহাটীৰ বায়ুৰ মানসূচক। গড়চুক অঞ্চলত AQI পালেগৈ 250ৰ ঘৰ। গুৱাহাটীৰ অধিকাংশ অঞ্চলতে AQI 200ৰ ওপৰত, আৰু এনে পৰিস্থিতিত বিভিন্ন ৰোগত আক্ৰান্ত হ'ব পাৰে আপুনি। দেখা দিব পাৰে শ্বাস প্ৰশ্বাসজনিত সমস্যা, চকু আৰু চৰ্ম ৰোগে, লগতে জ্বৰ, পানী লগা বা আন সংক্ৰামক ৰোগে দেখা দিব পাৰে। গতিকে এনে পৰিস্থিতিত ঘৰৰ পৰা বাহিৰলৈ ওলালে পৰিধান কৰক মাস্ক। পৰৱৰ্তী খবৰ, দেশৰ নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ভোটাৰ ID কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব, অৰ্থাৎ লিংক কৰিব লাগিব আধাৰ কাৰ্ড। আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে নিৰ্বাচনী আয়োগৰ হৈছিল যৌথ সভা। অচিৰে দেশজুৰি আৰম্ভ হ'ব এই অভিযান। এই ঘোষণা ভাৰতীয় নিৰ্বাচন আয়োগৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিলাসীপাৰাত বিধায়ক শামছুল হুদাৰ চূড়ান্ত অসভ্যালি। দলং নিৰ্মাণ কৰা মহৰীক সকলোৰে সন্মুখত প্ৰহাৰ কৰিলে বিধায়কগৰাকীয়ে। আধাৰশিলাৰ কলপুলিৰে মূৰত মাৰিলে মহৰীৰ। বিলাসীপাৰাত দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানত হঠাৎ লাগিল অথন্তৰ। অনুষ্ঠানটোত বিধায়ক শামছুল হুদাই কৰিলে চূড়ান্ত অসভ্যালি। দলং নিৰ্মাণ কৰা মহৰীক সকলোৰে সন্মুখত প্ৰহাৰ কৰিলে বিধায়কগৰাকীয়ে। বিলাসীপাৰাৰ AIUDFৰ বিধায়ক শামছুল হুদাৰ এনে কৰ্মকাণ্ডক লৈ এতিয়া স্তম্ভিত হৈ পৰিছে ধুবুৰী জিলাবাসী ৰাইজ। মঙলবাৰে বিলাসীপাৰাৰ দৈখোৱা বজাৰত এখন RCC দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ উপস্থিত হৈছিল পূব বিলাসীপাৰাৰ বিধায়ক শামছুল হুদা। পিছে সেই ঠাইত উপস্থিত হৈ সৰু কলগছ দেখি খং উঠিল বিধায়কৰ। কলগছ লগোৱা ঠিকাদাৰ অবিনাশ আগৰৱালাৰ কৰ্মচাৰীক সকলোৰে সন্মুখত প্ৰহাৰ কৰাত লাগিল বিধায়ক হুদা। কেৱল ইমানেই নহয়, ঠিকাদাৰৰ মহৰীজনলৈ এক প্ৰকাৰ চোচা ল'লে বিধায়কগৰাকীয়ে।
দলং নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰৰ কৰ্মচাৰীক ৰাজহুৱা স্থানতে মাৰধৰ কৰাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। আধাৰশিলা স্থাপন অনুষ্ঠানত এনে কাণ্ডৰ পাছত জনপ্ৰতিনিধি শামছুল খুদাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয়। পৰৱৰ্তী খবৰ, এইবাৰ 50 বছৰীয়া ৰামে ধৰ্ষণ কৰিলে এগৰাকী 9 বছৰীয়া নাবালিকা কিশোৰীক। ৰাজ্যত পুনৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা। কিশোৰীৰ সৈতে জঘন্য কাণ্ড কৰি আৰক্ষীৰ জালত এইগৰাকী লম্পট ৰাম নায়ক। এইবাৰ 50 বছৰীয়া ৰামৰ কুকাণ্ডৰ বলি হ'ল এগৰাকী 9 বছৰীয়া নাবালিকা কিশোৰী। 9 বছৰীয়া কিশোৰীক ফুচুলাই ধৰ্ষণ 50 বছৰীয়া লম্পটৰ। কাৰ্বি আংলঙৰ কহৰাত সংঘটিত হৈছে এই জঘন্য কাণ্ড। 50 বছৰীয়া ৰাম নায়কে ধৰ্ষণ কৰে 9 বছৰীয়া কিশোৰীগৰাকীক। আৰু লম্পট ৰাম নায়ক বন বিভাগৰ এজন হাতী মাউত। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত এতিয়া ৰাম নায়কক আটক কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। 11 মিনিটৰ ব্যৱধানত অহা দুটাকৈ ভূমিকম্পত কঁপি উঠিল অসম তথা উত্তৰ পূৰ্বাঞ্চল। এফালে ধাৰাসাৰ বৰষুণ আৰু আনফালে ভূমিকম্পৰ ফলত খহি পৰিল পাহাৰ। পুনৰ ভূমিকম্পত কঁপি উঠিল উত্তৰ পূব। 18 মাৰ্চ তাৰিখে বিয়লি 1:07 আহে প্ৰথমটো ভূমিকম্প আৰু তাৰ পাছতে 1:18 আহে দ্বিতীয়টো ভূমিকম্প। ৰিক্টাৰ স্কেল অনুসৰি এই ভূমিকম্প দুটাৰ প্ৰাবল্য আছিল ক্ৰমে 3.8 আৰু 4.8। এই ভূমিকম্প দুটাৰ অভিকেন্দ্ৰ মণিপুৰ আৰু মণিপুৰ সীমান্তৰ ম্যানমাৰত। 11 মিনিটৰ ব্যৱধানত অহা দুটা ভূমিকম্পতে কঁপি উঠে অসম। প্ৰথমে মণিপুৰত অহা ভূমিকম্পটো সমতলৰ পৰা 10 কিলোমিটাৰ গভীৰতা আৰু দ্বিতীয়টো ম্যানমাৰৰ ভূমিকম্পটোৰ কম্পনৰ অভিকেন্দ্ৰ সমতলৰ পৰা 110 কিলোমিটাৰ গভীৰতাত আছিল। দুটাকৈ ভূমিকম্পত এতিয়া পুনৰ শংকাত জনসাধাৰণ, কাৰণ এফালে ভূমিকম্প এফালে ধাৰাসাৰ বৰষুণ আৰু তাতে অসম মেঘালয় সীমান্তত ভূতৰ ওপৰত দানৱ পৰাতি ভূমিস্খলন। অসমৰ শিলচৰ বৰাক সংযোগী পথৰ মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। সোণাপুৰ টানেলৰ সন্মুখত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। নেৰানেপেৰা পৰা বৰষুণৰ ফলত পাহাৰৰ পৰা শিল আৰু মাটিৰ এক বৃহৎ অংশ খহি আহি পৰে ৰাজপথত। ফলত পথছোৱাত বন্ধ হৈ পৰে যাতায়াত। পথৰ দুয়োপাৰে আবদ্ধ হৈ পৰে শ যান বাহন আৰু পথ মুকলিৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে মেঘালয় প্ৰশাসনে। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিত পুনৰ মক্ষম আঘাত। বিটিচিৰ বিজেপিৰ পাৰিষদ তথা প্ৰাক্তন কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জাৰীৰ পদত্যাগ। বিজেপিৰ পৰা পদত্যাগ ৰেওৰেৱা নাৰ্জাৰীৰ। বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে ৰেওৰেৱা নাৰ্জাৰীয়ে আৰু ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কোকৰাঝাৰৰ জিলা বিজেপিৰ সভাপতিলৈ। পৰৱৰ্তী খবৰ, তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰতে থাকিব লাগিব USTMৰ স্বত্বাধিকাৰী মহবুবুল হক। পুনৰ তেজপুৰ আদালতে নাকচ কৰিলে মহবুবুল হকৰ জামিন আবেদন। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। গহপুৰ নুমলীগড় সুৰংগৰ বাবে সাজু হৈছে DPR। সুৰংগ নিৰ্মাণত চৰকাৰক প্ৰয়োজন হ'ব 5 বছৰৰ। সংশ্লিষ্ট অনুমোদন পালেই আৰম্ভ হ'ব সুৰংগ নিৰ্মাণৰ কাম। সাংসদ ৰঞ্জিত দত্তৰ লিখিত প্ৰশ্নৰ উত্তৰত এই কথা জনালে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।